বিহু বিনন্দিয়া ঝুমুৰ বিনন্দিনীৰ পাছতে এইবাৰ বিশ্ববাসীৰ সন্মুখত জিলিকিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা। দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষী কৰি বড়ো জনগোষ্ঠীয় 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। অহা 17 জানুৱাৰীত চিফুং, চেৰজাৰ সুৰ আৰু খামৰ শব্দত মুখৰ হ'ব গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূৰ্ণ গতিত চলিছে আখৰা। ৰাজ্যৰ 23খন জিলাত মাষ্টাৰ ট্ৰেইনাৰসকলে প্ৰশিক্ষণ প্ৰদানৰ অন্তত আজি গুৱাহাটী পাবহি সকলো শিল্পী। 12 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে সৰু সজাইত চলিব চূড়ান্ত অনুশীলন। অনুশীলনৰ অন্তত 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত 10 সহস্ৰাধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা। আৰু আমাক লংকাত যেহেতু অনুশীলন চলি আছে তাৰ পৰা আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়া। 2026 চনৰ 17 জানুৱাৰী এক ঐতিহাসিক দিন। বিহুৰ বিনন্দনীয়া আৰু ঝুমুৰৰ পাছত এইবাৰ বিশ্ব দৰবাৰত চিনাকি হ'বলৈ গৈছে বড়োসকলৰ বাগৰুম্বা। এই বাগৰুম্বা নৃত্যটি অহা 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত 10,000 নৃত্যশিল্পী আৰু 1,000 বাদ্যশিল্পীয়ে প্ৰদৰ্শন কৰিব আৰু তেতিয়াই এক বড়ো জাতিটো এক বিশ্ব ৰেকৰ্ডলৈ পৰিগণিত হ'ব আৰু বাগৰুম্বাৰ চিনাকি হ'ব বিশ্বত। আমি পোনে পোনে আমাৰ কেমেৰা সহযোগী দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। কেনেদৰে আচলতে হোজাই জিলা ভিত্তিত যি প্ৰশিক্ষণ হৈ আছে কাকি বেলতলাত, এনেদৰে 30 গৰাকী আচলতে বহু যুৱতী আচলতে এনেকৈ প্ৰশিক্ষণ লৈ আছে। 3 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ আছে। এই 3 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে আচলতে তেখেতসকলক প্ৰশিক্ষণ দি আছে। কিন্তু এটা কথা ক'ব লাগিব, কাকিৰ যি ক্ষুদ্ৰ অসম বুলি কয়, ক্ষুদ্ৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী বাস কৰে। তাতে কিন্তু এই বড়ো জাতিসকলে এনেদৰে তেওঁলোকে বাগৰুম্বা যি নৃত্য প্ৰদৰ্শন হ'ব গুৱাহাটী সৰু সজাই, তাৰ বাবে কিন্তু প্ৰস্তুতি চলাই আছে। আজি অন্তিমটো দিন, অন্তিম দিনত তেখেতসকলে এনেদৰে প্ৰস্তুতি চলাই থকা দেখা গৈছে। আমাৰ কেমেৰা সহযোগী সমগ্ৰ দৃশ্য দেখাবলৈ আমি অনুৰোধ জনাইছোঁ। আমি এই দৃশ্য দেখিছে যে প্ৰতিদিনে আমাৰ দৰ্শকসকলে আমি পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাইছোঁ কেনেদৰে আচলতে যুৱতীসকলে এনেদৰে প্ৰশিক্ষণ লৈ আছে। দাদা, বড়ো জাতিটোতো এটা ঐতিহাসিক দিন আহি আছে, কি ক'ব বড়ো যুৱক হিচাপে আপুনি? আমি নিশ্চয় বহুত সুখী যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে, আহি থকা যিটো 17 জানুৱাৰীত যিটো আমাৰ বড়ো জনগোষ্ঠীৰ যি বাগৰুম্বা যিটো নৃত্য, এই নৃত্য আপোনাৰ 10,000 নাচনীক লৈ পেলাই যি বিশ্ব অভিলেখ গঢ়িবলৈ গৈ আছে, তাৰ বাবে আমি যথেষ্ট সুখী। তাৰে আমাৰ হোজাইবাসী হৈ পেলাই আমাৰ বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা হোজাই জিলাৰ সভাপতি হৈ মই সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত ধন্যবাদ ধন্যবাদ। তেখেত সঁচাকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব লাগিবই, যিহেতু বড়ো জাতিৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিছে, এইটো এক প্ৰকাৰ ধন্যবাদৰ পাত্ৰ কাম কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অন্য কিছু লোক আছে, প্ৰশিক্ষক আছে, কি ক'ব বাইদেউ? আপুনি শিকাই আছে? আপুনি শিকাই আছে বাইদেউ? फोरोंगासिनो। ধন্যবাদ। আমি এই মাষ্টাৰ ট্ৰেইনাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অন্য কিছু লোক আছে, আমাৰ কেমেৰা সহযোগী, আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাই আছোঁ। আচলতে কেনেকৈ আচলতে বড়ো যুৱতী আৰু বোৱাৰীসকলে আচলতে এনেকৈ প্ৰশিক্ষণ লৈ আছে। দাদা, কি ক'ব? বড়ো জাতি এটা ঐতিহাসিক দিন 17 জানুৱাৰী, কি ক'ব দাদা? ধন্যবাদ থাকিলে। আমাৰ হোজাই জিলাৰ যিটো হানিমুৱা আপাদৰ সভাপতি হিচাপে আমাৰ যিটো 17 তাৰিখে যিটো প্ৰগ্ৰাম যিটো হ'ব, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্বত তেওঁলোকে যিখিনি আগবঢ়াই নিব খুজিছে, তাৰ বাবে ধন্যবাদ যাচিছোঁ। ইমানে সময় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেমেৰা সহযোগী আমাক দৃশ্য দেখুৱাইছে। আচলতে ক'ব লাগিব এটা ঐতিহাসিক দিন যে বিহু আৰু ঝুমুৰৰ পাছতে কিন্তু এনেদৰে যি বড়োসকলৰ বাগৰুম্বা নৃত্য, বাগৰুম্বা গীতত যি নৃত্য প্ৰদৰ্শন হ'ব। আৰু এয়া লংকাৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই। সঞ্জীৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।